পোনপ্ৰথমে আপোনালোকৰ এই চেনেলক মই ধন্যবাদ জনাইছোঁ। আজিৰ আমাৰ এই কিতাপ উদ্বোধনী অনুষ্ঠানত আপোনালোকে আহিছে, আহি পেলাই এইটো ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰচেষ্টা কৰিছে। কিতাপটো খুব ধুনীয়া হৈছে। আমাৰ মৌলানা আখতাৰ হোসেন কাছিমি চাহাবৰ প্ৰচেষ্টাত এটা ধুনীয়া কিতাপ তেখেতে ওলাইছে। ৰমজান মাহৰ ফজিলত সম্পৰ্কে, ৰমজান মাহত আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আমি কেনেকৈ পালন কৰিব লাগিব আৰু কি কৰিব লগা আছে, গোটেইখিনি বৃত্তান্ত তেখেতে ইয়াত আলোচনা কৰিছে, ভাগে ভাগে আলোচনা কৰিছে। মই কিতাপখন দেখিছোঁ, খুব ধুনীয়া হৈছে কিতাপখন। যদি পঢ়ুৱৈ সমাজে এই কিতাপখন ভালকৈ পঢ়ে তেতিয়াহ'লে ৰমজান মাহ সম্পৰ্কে তেওঁলোকৰ এটা বহল জ্ঞান হ'ব বুলি মই ধাৰণা কৰিছোঁ। আৰু মই এই জগতে সকলোকে অনুৰোধ কৰিম, এই কিতাপখন সকলোৱে পঢ়ি আমাৰ যিজন লিখকক মানে আশীৰ্বাদ কৰিব বুলি মই সকলোকে আহ্বান জনালোঁ। যিজনে কিতাপখন লিখিছে তেখেত এই মাগুৰমাৰী টাইটেল বাৰাত মাদ্ৰাছাৰ শিক্ষক হয়, সুযোগ্য শিক্ষক হয়। তেখেতে এইটো লিখিছে। গতিকে আমি যদি সকলোৱে এইটো পঢ়োঁ তেতিয়াহ'লে হয়তো তেখেতৰ এই কষ্টটো সাৰ্থক হ'ব।